নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। নামনি অসমৰ 7খন জিলাৰ জিলা পৰিষদৰ চূড়ান্ত ফলাফল প্ৰকাশ পাইছে। পঞ্চায়ত নিৰ্বাচনৰ নামনি অসমৰ ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী আৰু দক্ষিণ খালমৰাৰ এই 7খন জিলাৰ চূড়ান্ত ফলাফল প্ৰকাশ পাইছে। বৰপেটাত মুঠ 19খন জিলা পৰিষদৰ ভিতৰত বিজেপিয়ে 5খন, কংগ্ৰেছে 9খন, AIUDF আৰু AGPয়ে 2খনকৈ আৰু নিৰ্দলীয় 1খনকৈ আসন লাভ কৰিছে। নলবাৰী জিলাৰ মুঠ 12খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে 11খন আৰু কংগ্ৰেছে 1খন আসন দখল কৰিছে। বঙাইগাঁও জিলাৰ মুঠ 12খন আসনৰ ভিতৰত বিজেপিয়ে 4খন, AGPয়ে 4খন, কংগ্ৰেছে 1খন আৰু অন্যান্য 3খন আসন দখল কৰিছে। দক্ষিণ খালমৰা জিলাৰ মুঠ 4খন জিলা পৰিষদৰ আসনৰ ভিতৰত কংগ্ৰেছে 3খন, নিৰ্দলীয় 1খন আসন দখল কৰিছে। ধুবুৰী জিলাখনৰ 20খন জিলা পৰিষদ আসনৰ ভিতৰত কংগ্ৰেছে 10খন, বিজেপিয়ে 5খন, AIUDFে 3খন, ৰাইজৰ দল আৰু নিৰ্দলীয় 1খনকৈ আসনত বিজয় সাব্যস্ত কৰিছে। বজালী জিলাৰ 5খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে 2খন, AGPয়ে 2খন আৰু নিৰ্দলীয় 1খন আসন দখল কৰিছে। গোৱালপাৰা জিলাৰ 16খন আসনৰ ভিতৰত বিজেপিয়ে 9খন, AGPয়ে 1খন, কংগ্ৰেছে 3খন, নিৰ্দলীয় 1খন আৰু AIUDFে 2খন আসনত বিজয় সাব্যস্ত কৰিছে। আন এটা ডাঙৰ খবৰ হৈছে আমি শেহতীয়া যুদ্ধৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। এইবাৰ পিঅ'কে লাগে ভাৰতক। পিঅ'কে বাদ দি কোনো কথাই পাকিস্তানৰ সৈতে আলোচনা নহয়। এইবাৰ ভাৰতৰ লাগে পিঅ'কে। এই মুহূৰ্তত বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানৰ বুকু কপাই মোদীৰ কঠোৰ হুংকাৰ। এই মুহূৰ্তত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কঠোৰ হুংকাৰ প্ৰদান কৰিছে। তেওঁ কৈছে যে পিঅ'কে লাগেই, পিঅ'কে বাদ দি পাকিস্তানৰ সৈতে কোনো কথাই আলোচনা নহয়। পাকিস্তানৰ সৈতে আন কোনো পাতিবলগীয়া কথা নাই বুলি মন্তব্য কৰিছে এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যুদ্ধবিৰতি উলংঘা কৰা পাকিস্তানক কঠোৰ সকিয়নি প্ৰদান কৰা হ'ব। এবাৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক দিয়া হ'ব যোগ্য প্ৰত্যুত্তৰ। মিছৰীয়া পাকিস্তানে বাৰে বাৰে উলংঘা কৰি আহিছে যুদ্ধবিৰতি। পাকিস্তানে বুজা উচিত এয়া কোনো লিটমেছ নহয়। যুদ্ধবিৰতিৰ মাজতে পাকিস্তানক এইদৰে কঠোৰ হুংকাৰ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী আন এটা ব্ৰেকিং নিউজ হৈছে ভাৰত পাকিস্তানৰ যুদ্ধবিৰতি আমি কৰিলো, মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিক লৈ ডনাল্ড ট্ৰাম্পৰ বৃহৎ ঘোষণা। আমেৰিকাৰ নেতৃত্বতেই সম্পূৰ্ণ হ'ল যুদ্ধবিৰতি, মন্তব্য কৰিছে ডনাল্ড ট্ৰাম্পে। এই যুদ্ধ ভয়ংকৰ পাৰমাণৱিক যুদ্ধলৈ সলনি হ'লহেঁতেন। শনিবাৰে আমেৰিকাই ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰিলে। ভাৰত আৰু পাকিস্তানৰ লগত পাৰমাণৱিক অস্ত্ৰ আছে আৰু ভাৰত আৰু পাকিস্তানৰ লগত পাৰমাণৱিক অস্ত্ৰ আছে। দুয়োখন দেশে ভয়ংকৰ যুদ্ধ কৰিছিল। JD ভেন্স আৰু মাৰ্কো ৰুবিঅই সহায় কৰিলে এই ক্ষেত্ৰত। জনাই আছো ৱাৰ্ল্ড ব্ৰেকিং যুদ্ধ বন্ধ নকৰিলেই আমি কোনো ব্যৱসায় নকৰো বুলি স্পষ্ট কৰি দিছিল আমেৰিকাই। আৰু ইয়াৰ পাছতেই ভাৰত পাকিস্তানে যুদ্ধবিৰতি ঘোষণা কৰিলে। তেওঁ কৈছে যে যুদ্ধবিৰতি আমি কৰিলো। হোৱাইট হাউচত সংবাদমেল পাতি ঘোষণা কৰিছে ডনাল্ড ট্ৰাম্পে। ইফালে অপাৰেশ্যন সিন্দুৰক লৈ প্ৰধানমন্ত্ৰীৰ সংবাদমেল সম্বোধন কৰা হৈছে। অপাৰেশ্যন সিন্দুৰত শক্তি দেখুৱালে ভাৰতীয় সেনাই। 22 এপ্ৰিলত সন্ত্ৰাসবাদী যি ভয়ংকৰ কাণ্ড কৰিছিল, এই কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ বিশ্ব। 22 এপ্ৰিলত সন্ত্ৰাসবাদী যি কাণ্ড কৰিছিল সেই কাণ্ডই বিশ্ব জোকাৰি গৈছিল। আৰু ধৰ্ম খুদি এই ভয়াৱহ কাণ্ড সংঘটিত কৰিছিল সন্ত্ৰাসবাদীয়ে। ইয়াক সন্ত্ৰাসবাদৰ ভয়াৱহ ছবি আছিল। দেশৰ সম্প্ৰীতি
ধ্বংস কৰাৰ চেষ্টা কৰা হৈছিল ব্যক্তিগতভাৱে এই ঘটনাই মোক দুখ দিছিল মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে এই ঘটনাৰ পাছতে দেশবাসী একত্ৰিত হৈছিল কন্ট্ৰাক্টবাদৰ বিৰুদ্ধে একত্ৰিত হল দেশ আমি কন্ট্ৰাক্টবাদীক মাটিত মিহলাই দিয়াৰ দায়িত্ব ললো সেনাক দায়িত্ব দিলো আৰু সেনাই সকলো কন্ট্ৰাক্টবাদী ঘাটিত প্ৰত্যুত্তৰ দিলে কন্ট্ৰাক্টবাদী গম পালে অপাৰেচন সিন্দুৰ কেৱল নাম নহয় এয়া দেশৰ কোটি কোটি লোকৰ আবেগ স্বৰ্ণে নিশা খাতমেৰ পুৱাই বিশ্বই দেখা পালে ইয়াৰ পৰিণাম ভাৰতীয় সেনাই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছে সন্ত্ৰাসবাদী সপোনতো ভবা নাছিল ভাৰতে ইমান ডাঙৰ সিদ্ধান্ত ল'ব ৰাষ্ট্ৰ সৰ্বোপৰি এই ভাৱনাৰে দেশ একত্ৰিত হল তাৰ পাছতেই লোৱা হল এই বৃহৎ সিদ্ধান্ত আনহাতে শীঘ্ৰেই আপুনি যান বাহনৰ কাম কাজ আপুনি কৰি লওক কিনো ৰাস্তাত আপোনাৰ যান বাহন জব্দ কৰা হ'ব পাৰে ৰাজপথতে ভৰিব লাগিব আপুনি 25,000 টকা পৰ্যন্ত জৰিমনা যান বাহন চালকলৈ আহি গৈছে নতুন নিৰ্দেশনা কিনো সুৰাপান কৰি গাড়ী চলালে আপুনি 10,000 টকা জৰিমনা 6 মাহৰ জেল পৰ্যন্ত ভৰিব লাগিব পুনৰ একে ভুল কৰিলেই 15,000 টকাৰ জৰিমনা 2 বছৰৰ জেল পৰ্যন্ত হ'ব সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে আপুনি 1000 টকা জৰিমনা ভৰিব লাগিব হেলমেট নোহোৱাকৈ গাড়ী চলালে 1000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল কৰা হ'ব লাইসেন্স তালে মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে আপুনি 5,000 টকা জৰিমনা ভৰিব লাগিব লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকা জৰিমনা দুচকীয়া বাহনত 3 জন উঠিলে 1000 টকা জৰিমনা ইন্স্যুরেন্স নোহোৱাকৈ গাড়ী চলালে 2000 টকা জৰিমনা 3 মাহৰ জেল বাৰে বাৰে ভুল কৰিলে 4000 টকাৰ জৰিমনা বিহা হ'ব প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল এদৰে যান বাহনৰ বাবে আহি গৈছে কেতবোৰ নতুন নীতি নিয়ম আন এটা ডাঙৰ খবৰ হৈছে নতুনকৈ পুনৰ IPLৰ নতুন সময়সূচী প্ৰকাশ পাইছে 17 মেৰ পৰা পুনৰ আৰম্ভ হ'ব IPL 17 মেৰ পৰা পুনৰ আৰম্ভ হ'ব IPL এই মুহূৰ্তত ক্ৰীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত ভাল খবৰ কিন্তু মুঠ 17খন মেচ অনুষ্ঠিত হ'ব 6খনকৈ ষ্টেডিয়ামত 3 জুনত অনুষ্ঠিত হ'ব ফাইনেল মেচ এই মুহূৰ্তত IPLৰ হাই ভোল্টেজ ফাইনেল মেচ 3 জুনত অনুষ্ঠিত হ'ব কোৱালিফায়াৰ মেচ অনুষ্ঠিত হ'ব 29 মেত BCCI প্ৰকাশ কৰিছে ইতিমধ্যে সময়সূচী এইখন আমি দেখুৱাইছো এই সময়সূচীখন প্ৰকাশ পাইছে নতুনকৈ প্ৰকাশ পাইছে IPLৰ এই নতুন সময়সূচী পৰৱৰ্তী খবৰটো হৈছে টছত জয়ী হৈ ৰহাৰ 101 নম্বৰ প্ৰমিলা পঞ্চায়তৰ 7 নম্বৰ ওয়াৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী এইগৰাকী পুৰবী ৰাজখোৱা জয়লাভ সাব্যস্ত কৰিছে প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ সৈতে সমানে 18টা ভোট লাভ কৰিছিল পুৰবী আৰু অৱশেষত টছত জয়ী হৈ ৰহাৰ 101 নম্বৰ প্ৰমিলা পঞ্চায়তৰ 7 নম্বৰ ওয়াৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী হিচাপে জয়ী হৈছে পুৰবী ৰাজখোৱা